নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম ভাৰতীয় ডাক বিভাগৰ যি এটিএম কাৰ্ড, সেই এটিএম কাৰ্ডটো পাবলৈ আপোনালোকে কেনেদৰে আবেদন জনাব। তাৰ বাবে আপোনালোকক লাগিব এখন পান কাৰ্ড আৰু আপোনালোকৰ আধাৰ কাৰ্ড। এই দুয়োটাৰে ফটোষ্টেট কপিৰ সৈতে আপোনালোক যাব লাগিব আপোনাৰ নিকটৱৰ্তী ডাকঘৰলৈ। আহকচোন এতিয়া আমি আলোচনা কৰোঁ ফৰ্মখন কেনেদৰে ফিল আপ কৰিব। এয়া আপোনালোকে দেখা পাইছে ডাকঘৰৰ পোষ্ট অফিচ ছেভিংছ বেংক একাউণ্টৰ এটিএম কাৰ্ডৰ ফৰ্ম। ইয়াতে এটিএম কাৰ্ড, ইণ্টাৰনেট, মোবাইল, SMS বেংকিং ছাৰ্ভিচ ৰিকুৱেষ্ট ফৰ্ম এখন দেখা পাইছে আৰু এই আটাইবোৰ ব্লক লেটাৰত ফিল আপ কৰিব দিয়া হৈছে। পোনপ্ৰথমে পোষ্ট অফিচৰ নামটো আপোনালোকে লিখি ল'ব, তাৰপিছতে ডেটটো যিদিনাখন আপোনালোকে এপ্লাই কৰিব সেই ডেটটো উল্লেখ কৰিব। তাৰপিছতে আপোনালোকৰ পাছবুকত থকা 9টা সংখ্যাৰ CIV-টো ইয়াতে ভৰাই দিব আৰু তাৰপিছতে প্ৰাইমেৰী একাউণ্ট ID আপোনালোকৰ যিটো ডাকঘৰৰ একাউণ্ট নাম্বাৰ হয় সেইটো ইয়াতে দিব। তাৰপিছতে আহিলে এপ্লিকেণ্ট নেম বা আবেদনকাৰীৰ নাম, আপোনাৰ নাম ইয়াতে লিখি দিব। ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম আছে, আপোনালোকে ভালদৰে চাই নামটো লিখি ল'ব। তাৰপিছতে আছে এটিএম কাৰ্ডখন আপোনালোক নিজৰ বাবে লাগিব নে জইণ্টৰ বাবে লাগিব নে নন এডিটনে আপোনাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে চেল্ফ বা নিজৰ লাগিলে চেল্ফত টিক মাৰি দিব, অৰ্থাৎ ৰাইট চিন মাৰিব। তাৰপিছতে 3 নম্বৰৰ যিটো অপশ্যন হৈছে ইয়াতে আছে প্লিজ প্ৰভাইড দ্য বিল' ডিটেইলছ। ইয়াতে আপোনালোকৰ ডিটেইলছ দিব লাগিব। পোনপ্ৰথমে মোবাইল নাম্বাৰটো দিবলৈ কোৱা হৈছে, তাৰপিছতে 10টা সংখ্যাৰ যি আপোনালোকৰ পান নাম্বাৰটো ইয়াতে উল্লেখ কৰিব। তাৰপিছতে আপোনালোকৰ এটা ভেলিড ইমেইল ID ইয়াতে উল্লেখ কৰিব। তাৰপিছতে আপোনালোকৰ জন্মৰ তাৰিখটো ইয়াতে উল্লেখ কৰিব। তাৰপিছতে মাদাৰ্ছ মেইডেন নেমটো আপোনালোকে ইয়াতে লিখি দিব। তাৰপিছতে যিটো 4 নম্বৰ পইণ্ট হয় ইয়াতে আপোনালোকৰ ইয়াতে দিছে চিৰিয়েল নম্বৰ ৰিকুৱেষ্টেড টেকেন 11 অপশ্যন। ইয়াতে দিছে যে তাৰতে এই নম্বৰত আছে ইনষ্টেণ্ট এটিএম কাৰ্ড। যদি আপোনালোকৰ ইনষ্টেণ্ট এটিএম কাৰ্ডখন প্ৰয়োজনীয় হয় তেন্তে তাতে টিক মাৰিব। আৰু যদি আপোনাৰ নতুনকৈ এটিএম কাৰ্ডখন আবেদন কৰে নিউ ৰিকুৱেষ্টত লিখি আপোনাৰ নামটো যিকেইটা বাকচ ইয়াতে দেখা পাইছে এই বাকচকেইটা আপোনাৰ নামটো দি পেলাই তাতে নিউ ৰিকুৱেষ্টত টিক মাৰিব। চিট আছে আপোনাৰ ৰিপ্লেচমেণ্ট উইথ ইনষ্টেণ্ট এটিএম কাৰ্ড আৰু ডেট উল্লেখ কৰা হৈছে এটিএম কাৰ্ড পিন ৰিকুৱেষ্ট। যদি আপোনালোকৰ পিন কাৰ্ডটো পাহৰি যায় তেতিয়া তাত ৰাইট চিন মাৰিলে হ'ব। যিহেতু এতিয়া আপুনি নতুনকৈ আবেদন কৰি আছে তাত টিক কৰাৰ কোনো প্ৰয়োজন নাই আৰু হোষ্টিং এইটো কোনো প্ৰয়োজন নাই। আৰু তাৰপিছতে এপত উল্লেখ কৰিছে ইণ্টাৰনেট বেংকিং নে মোবাইল বেংকিং, হয় এইটো আমাৰ প্ৰয়োজনীয়, এইটো ৰাইট চিন মাৰিব। ইণ্টাৰনেট বেংকিং যদি আপোনাৰ প্ৰয়োজনীয় বুলি ভাবে তেতিয়া টিক মাৰিব। তাৰপিছতে SMS বেংকিং আপোনাৰ মোবাইললৈ যিসমূহ মেছেজ আহে বেংকৰ তৰফৰ পৰা, তেনেদৰে পোষ্ট অফিচৰ পৰাও আপোনাৰ মোবাইললৈ SMS প্ৰেৰণ কৰাৰ সুবিধা আছে, আপুনি তাতো টিক মাৰিব যদি আপুনি প্ৰয়োজনীয় বুলি ভাবে। তাৰপিছতে যি ফৰ্মখনৰ দ্বিতীয় পৃষ্ঠাটো দেখা পাইছে ডিক্লেৰেশ্যন আছে ইয়াতে আপুনি পঢ়ি চাব। পঢ়ি পেলাই আপোনাৰ যি সম্পূৰ্ণ নামটো ছিগনেচাৰ অফ দ্য এপ্লিকেণ্ট ইয়াতে দেখিছে, আপোনাৰ সম্পূৰ্ণ নামটো ইয়াতে উল্লেখ কৰিব বা আপোনাৰ ডাকঘৰ একাউণ্ট খোলোতে যিটো চহী আছিলে সেই চহীটো ইয়াতে কৰি দিব। তাৰপিছতে এটিএম কাৰ্ডখনৰ ওপৰত বহুতো কথা ইয়াতে উল্লেখ কৰা হৈছে। টাৰ্মছ এণ্ড কণ্ডিশ্যনসমূহ ইয়াতে উল্লেখ কৰিছে। পোষ্ট অফিচ ছেভিংছ বেংক একাউণ্টৰ আপুনি কেনেদৰে এটিএম কাৰ্ডখন ব্যৱহাৰ কৰিব, তাৰ উপৰিও যদি বা আপোনাৰ কাৰ্ডখন কেতিয়াবা হেৰাই যায় আপুনি কেনেদৰে কাৰ্ডখন ব্লক কৰিব, তাৰ উপৰিও আপোনালোকৰ যিসমূহ লেনদেন তাৰ উপৰিও আপোনালোকে কেনেদৰে একাউণ্টটো বন্ধ কৰিব আৰু কাৰ্ডখন কিমান দিনলৈকে বৈধ হৈ থাকিব আৰু ফিজ চাৰ্জ কিবা কাটিব নেকি, এই আটাইবোৰ কথা এই দ্বিতীয় পৃষ্ঠাটোত উল্লেখ কৰা হৈছে। আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ সময়ত ভালদৰে পঢ়ি চাব আৰু ফৰ্মখন আপোনালোকে ডেছক্ৰিপশ্যন বক্সত পাই যাব, তাৰ পৰাই আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু যদিও বা তেনেদৰে ডাউনলোড কৰিব নোৱাৰে আপোনালোকে ইণ্টাৰনেটৰ জৰিয়তে এই ফৰ্মখন ডাউনলোড কৰি ল'ব পাৰিব। এনেদৰে আপোনালোকে ফৰ্মখন ফিল আপ কৰি আপোনাৰ নিকটৱৰ্তী যিকোনো এটা পোষ্ট অফিচত গৈ দিলে গৈ আপোনাৰ যিটো পোষ্ট অফিচত আপোনাৰ পোষ্ট অফিচ ছেভিংছ বেংক একাউণ্ট আছে তাৰে যিকোনো এটা শাখাত আপোনালোকে গৈ এই ফৰ্মখন যদি আপুনি দিয়ে তেতিয়া আপোনাৰ নামত এটি যিটো এটিএম কাৰ্ড হয় পোষ্ট অফিচ ছেভিংছ বেংক একাউণ্ট অৰ্থাৎ ডাকঘৰ এটিএম কাৰ্ডটো আপুনিও লাভ কৰিব। আপুনি এই ফৰ্মখন ফিল আপ কৰি আপোনাৰ ওচৰৰ যিকোনো ডাকঘৰত গৈ দিব পাৰে, তেতিয়াই আপুনি এটি এটিএম কাৰ্ড লাভ কৰিব।
আৰু এটিএম কাৰ্ডটোৰ লগতে আপোনালোকে পিনটো লাভ কৰিব কাৰণ এই ডাকঘৰ নতুনকৈ পিন বনোৱাৰ কোনো আৱশ্যক নাই নতুনকৈ পিনটো লগতে আহিব আপোনালোকে যিটো ওয়েলকাম কিট পাব তাতে ডাকঘৰ তৰফৰ পৰা এটিএম কাৰ্ডৰ লগতে যিটো 4টা সংখ্যাৰ এটিএম পিন হয় সেইটো আপোনালোকে লাভ কৰিব আজিলৈ অনুমতি দিয়ক পুনৰ নতুন ভিডিঅ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ